আজিৰ বিকশিত ভাৰতৰ সংকল্প যাত্ৰাৰ অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা সন্মানীয় মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া, সাংসদ পল্লৱ লোচন দাস ডাঙৰীয়া, বিধায়ক গণেশ লিম্বু ডাঙৰীয়া, বিধায়ক কৃষ্ণ কমল তাঁতী ডাঙৰীয়া, সন্মানীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া, সন্মানীয় বিধায়ক পৃথিৱীৰাজ ৰাভা ডাঙৰীয়া, জিলা পৰিষদৰ সভানেত্ৰী ডলি চুৰিন ডাঙৰীয়ানী, জিলা উপায়ুক্ত দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়া, শ্ৰী তুলসী বৰঠাকুৰ ডাঙৰীয়া, শ্ৰীমতী স্বপ্না বনিয়া ডাঙৰীয়ানী, শ্ৰীমতী মৰমী শইকীয়া ডাঙৰীয়া আৰু ঋতুবৰণ শৰ্মা ডাঙৰীয়া প্ৰমুখ্যে মঞ্চ আৰু সভাত উপস্থিত সুধীবৃন্দ, আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অংশ হিচাপে আজি আমি এই উষাপুৰ গাঁও পঞ্চায়তত সমবেত হৈছোঁ। যোৱা 15 নৱেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই বিকশিত ভাৰতৰ সংকল্প যাত্ৰা আৰম্ভ কৰিছিল। তেখেতৰ লক্ষ্য 25 জানুৱাৰীৰ ভিতৰত সমগ্ৰ দেশৰ 2,60,000 গাঁৱত এই বিকশিত ভাৰত সংকল্প যাত্ৰা অনুষ্ঠিত হ'ব আৰু 4,000ৰো অধিক পৌৰ নিগমক নিকায়কি সামৰি ল'ব। ভাৰতবৰ্ষৰ 68,000 গাঁৱক এই বিকশিত ভাৰত সংকল্প যাত্ৰাই সামৰি ল'ব। বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অংশ হিচাপে ইতিমধ্যে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি, বৰচলা, বিহগুৰি, বালিপাৰা, গাভৰু উন্নয়ন খণ্ডৰ 58খন গাঁও পঞ্চায়তক সামৰি লোৱা হৈছে। এই সংকল্প যাত্ৰাত 64,000 মহিলা আৰু পুৰুষে অংশগ্ৰহণ কৰিছে। এই সংকল্প যাত্ৰাত ইতিমধ্যে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা, সুৰক্ষা বীমা যোজনা আদি একাধিক আঁচনিৰ লোকে সুফল লাভ কৰিছে। 35,000ৰো অধিক লোকে স্বাস্থ্য শিবিৰত সেৱা লাভ কৰাৰ উপৰিও 36,000 যক্ষ্মা ৰোগৰ ৰোগীয়ে ইয়াতে নিজৰ স্বাস্থ্য সেৱা লাভ কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি ইয়াত কি উদ্দেশ্যেৰে গোট খাইছোঁ? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ পৰা ৰাইজৰ উদ্দেশ্যে কেইবাখনো আঁচনি তেখেতে গ্ৰহণ কৰিছিল। উদাহৰণস্বৰূপে মোদী ডাঙৰীয়াই আমাক বিনামূলীয়া গেছ দিছিলে, কিন্তু বিনামূলীয়া গেছ এবাৰ দিলে, কিন্তু প্ৰত্যেক মাহত তেখেতে আমাক কি কৰে যে কমাৰ্চিয়েল গেছ চিলিণ্ডাৰৰ দাম যদি 900 টকা, উজ্জ্বলা গেছৰ হিতাধিকাৰীসকলে 700 টকাতে এই গেছৰ চিলিণ্ডাৰ লাভ কৰিব পাৰে। তাৰ মানে প্ৰত্যেক মাহত আমাৰ পৰিয়ালটো 200 টকা লাভৱান হ'ব পাৰে। কিন্তু বহুত মানুহে নাজানে যে উজ্জ্বলাৰ হিতাধিকাৰী আমি কেনেকৈ হ'ব পাৰোঁ। এই বিকশিত ভাৰত সংকল্প যাত্ৰাত আমি আবেদন কৰিব পাৰিম উজ্জ্বলা ৰন্ধন গেছৰ বাবে, আৰু আমি ঘৰত যেতিয়া উজ্জ্বলা গেছ পাম, মাহত আমি 200 টকাকৈ চৰকাৰৰ পৰা সাহায্য আমি লাভ কৰি থাকিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা সিদ্ধান্ত লৈছিলে যে আমাৰ কৃষকসকলক প্ৰতি বছৰে তেখেতে 2,000 টকা কৰি দি যাব, বছৰত 6,000 টকা দিব। এই মুহূৰ্তলৈকে অসমত আমি কৃষক সন্মান আঁচনিৰ পৰা 4,800 কোটি টকা লাভ কৰিছোঁ। কিন্তু অসমত কৃষক পৰিয়াল আছে 24 লাখ। আমি কৃষক সন্মান নিধি দিব পাৰিছোঁ মাত্ৰ 12 লাখ। বাকী 12 লাখ ব্যক্তিৰ আমি হয় কেতিয়াবা আমি তেওঁলোকক বিচাৰি গৈছোঁ বা কেতিয়াবা তেওঁলোকে আমাক বিচাৰি আহিছে, কিন্তু কিবা কাৰণত তেওঁলোকে কৃষক সন্মান নিধি পাবলৈ সক্ষম হোৱা নাই। কৃষক সন্মান নিধি মানে কি? যে মোৰ খেতিৰ মাটি যদি আছে, ম্যাদী হওক, একচনীয়াই হওক, মোৰ যদি ক্ষুদ্ৰ চাহ বাগিচা আছে, এই মাটিত যদি মই খেতি কৰোঁ,
মই 2000 কৰি 6000 টকা বছৰত পাম। আজি যিসকলে এই আঁচনিৰ সুবিধা পোৱা নাই তেওঁলোকে আবেদন কৰাৰ সুযোগ পাব। আমি বহুত সময়ত দেখা পাওঁ যে আমাৰ যেতিয়া কিবা গাড়ী এক্সিডেন্ট হয়, স্কুটাৰ এক্সিডেন্ট হয়, আমি ঘৰখনত টকা পইচা নাথাকে চিকিৎসা কৰিবৰ কাৰণে। MLA, মন্ত্ৰী, চিনা জানা মানুহ সবৰ ঘৰত আমি যাওঁ। কেতিয়াবা কোনোবাই সহায় কৰে, কেতিয়াবা কোনোবাই সহায় নকৰে। কিন্তু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা সুৰক্ষা বীমা যোজনা তেওঁ নিৰ্মাণ কৰিছে যে বছৰত যদি আমি 12 টকা জমা দিওঁ তেতিয়াহ'লে আমাৰ গাড়ী এক্সিডেন্ট, মটৰচাইকেল এক্সিডেন্ট হলে আমি 2 লাখ টকা কৰি পাব পাৰো। কিন্তু আমি বহুতে নাজানো 12 টকা নিদিয়াৰ কাৰণে আমি কেতিয়াবা ডাঙৰ ডাঙৰ বিপদৰ সন্মুখীন হওঁ। ঠিক তেনেকে অকণমান টকা প্ৰিমিয়ামতে আমি আমাৰ জীৱনটোক পঞ্জীয়ন কৰিব পাৰো। অৰ্থাৎ কিবা কাৰণত ভগৱানে নকৰক আমাৰ যদি মৃত্যু হয় আমাৰ পৰিয়ালটোৱে এটা বীমা আঁচনি লাভ কৰিব। প্ৰিমিয়াম একেবাৰে কম, কিন্তু আমাৰ অসমত মানুহে নাজানে বাবে আমাৰ কেতিয়াবা ময়ে লগ পাওঁ মিটিঙত, ঘাটত। আজিও মই বিশ্বনাথত লগ পাই আহিছো, এগৰাকী মহিলাই মোক কৈ আছে মোৰ ল'ৰাটোৰ এক্সিডেন্ট হ'ল, ছাৰ আপুনি চিকিৎসাৰ সহায় কৰক। কিন্তু তেওঁ যদি 12 টকাৰ এই বীমা আঁচনিটো বনাই থলেহেঁতেন, মোদী ডাঙৰীয়াৰ পৰা 2 লাখ টকা পালেহেঁতেন। এই আঁচনিবিলাকৰ বিষয়ে আমি অসমত নাজানো। উত্তৰ প্ৰদেশত মই গৈছিলো, 2 কোটি মানুহে কৃষক সন্মান নিধিৰ আঁচনি পায়। আমাৰ অসমত পায় 10 লাখ। কাৰণ আমি যোগাযোগ কৰিব নোৱাৰো, ক'ত যোগাযোগ কৰিব লাগে আমি নাজানো। আজি আপোনালোকে চিন্তা কৰক, 4 লাখ টকালৈকে যাৰ পৰিয়ালত উপাৰ্জন তেওঁ এখন ৰেচন কাৰ্ড পাব পাৰে। ৰেচন কাৰ্ড পালে আমি 5 কেজিকৈ চাউল পালো। কিন্তু ৰেচন কাৰ্ডৰ লগত আমি নতুন এটা এতিয়া সুবিধা পাইছো, আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ কাৰ্ড এখন। সেই কাৰ্ডখনৰ জৰিয়তে আমি 5 লাখ টকালৈকে চিকিৎসা আমি হস্পিটালত পাম। চৰকাৰৰ মেডিকেলত ঔষধ নাথাকিলেও নিৰ্ধাৰিত টকাৰ ভিতৰত আমাক ঔষধ ফাৰ্মাচীৰ পৰা কিনি হলেও হস্পিটাল কৰ্তৃপক্ষই আমাক দিব লাগিব। এতিয়া এই কাৰ্ডখন বিনামূলীয়া। যদি আমাৰ ৰেচন কাৰ্ড আছে আমি আমি আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ কাৰ্ড এখন পাব লাগে। আমাৰ জীৱিকা সখী বাইদেউসকলে, পশু সখী, SW আশা বাইদেউসকলে ফটো তুলিলে, কাৰ্ড বনালে। এটা কাৰ্ডখন আমি বিতৰণ কৰিব পৰা নাই। কিয় বিতৰণ কৰোতে আৰু এটা আমি যিটো বায়োমেট্ৰিক্স এটা বা আঙুলিৰ ছাপ এটা দিব লাগে। এতিয়া এই বিকশিত ভাৰত সংকল্প যাত্ৰাত আমাৰ জমা হৈ থকা আমাৰ নামৰ কাৰ্ডখন আমি ঘৰত লৈ যাব পাৰো। যদি 4 লাখ টকা লৈ মোৰ ঘৰত উপাৰ্জন কিন্তু মই ৰেচন কাৰ্ড পোৱা নাই, ইয়াত আমি আবেদন কৰিব পাৰো যে আমাক ৰেচন কাৰ্ড দিয়ক। বহুতে মোক কৈ থাকে ছাৰ মই ঘৰ পোৱা নাই। ইয়াত আমি আবেদন কৰিব পাৰো ঘৰৰ কাৰণে। তেতিয়া আমি পৰীক্ষা কৰিব পাৰিম যে এই আই মাতৃগৰাকীয়ে ঘৰ কিয় পোৱা নাই, পাকা ঘৰ থকাৰ কাৰণে পোৱা নাই নে আন কিবা কাৰণত পোৱা নাই। আৰু যদি ঘৰ পোৱা নাই আমি কেনেকে সকলো যোগ্যতা থকাৰ পিছতো যদি ঘৰ পোৱা নাই আমি দিয়াৰ ব্যৱস্থা কৰিব পাৰিম। এই বিকশিত ভাৰত সংকল্প যাত্ৰা মোদী ডাঙৰীয়াই বহু কেইটা চৰকাৰী আঁচনি যাতে ৰাইজে ল'ব পাৰে তাৰ বাবে একেলগে ব্যৱস্থা কৰি দিছে। সেইকাৰণে আজি আপোনালোকে মুখ্যমন্ত্ৰীক শুনিব অহা নাই, আপোনালোক মিটিঙত অহা নাই। মিটিং শেষ হোৱাৰ পিছত এই ষ্টলবিলাকত গৈ নিজৰ নিজৰ যি আঁচনি আপোনালোকে পোৱা নাই তাৰ কাৰণে নাম পঞ্জীয়ন কৰিব। আজি আমি ইয়াত গোট খোৱাৰ লক্ষ্যটো হ'ল সেইটো। কেইদিনমান আগতে আমাৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া বৰপেটাত গৈছিলে। আপোনালোকে জানে যে বৰপেটাৰ বহুত গাঁৱত আমাৰ মিয়া মুছলমান মানুহসকল থাকে। মোক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কৈছে একদম মানুহে লাইন পাতি পাতি ৰেজিষ্টাৰ কৰি আছে। আমি যদিও কওঁ
কিন্তু তেওঁলোকে চৰকাৰী আঁচনিবিলাকৰ বিষয়ে আমাতকৈ আগতে শুনে আৰু বৰপেটাত যেতিয়া লাইন ধৰি ধৰি মানুহে মোদী ডাঙৰীয়াৰ আঁচনি লৈ আছে তেজপুৰত আমি মানুহ মাতি আনি আছো তাৰমানে মোদীক ভোট দিয়া মানুহখিনিয়ে আঁচনিটো ল'ব আগবাঢ়ি অহা নাই আৰু হয়তো মোদীক ভোট নিদিয়া মানুহখিনি মোদী ডাঙৰীয়াক ভোট নিদিয়া মানুহখিনিয়ে লাইন কৰি কৰি আঁচনিখিনি লৈ আছে তাৰ কাৰণটো কি সজাগতা আৰু সচেতনতা আজি যদি আমাৰ সজাগতা আৰু সচেতনতা থাকে আমি সব পাম কিন্তু যদি সজাগতা আৰু সচেতনতা নাথাকে আমি ভোট দিয়াৰ পিছতো আঁচনিবিলাক নাপাওঁ আমাৰ মনটোত খং উঠি থাকে এই চৰকাৰে ইমান গেছৰ দাম কৰিলে আমাৰ ইমান গেছৰ মূল্য বাঢ়িলে কিন্তু আমি গমেই নাপাওঁ যে বজাৰৰ কাৰণেহে 900 মোদী ডাঙৰীয়াৰ উজ্জ্বলা ললে আমাৰ 700 বহুতে নাজানে যে উজ্জ্বলা গেছত 200 টকা আকৌ আমাৰ বেংক একাউণ্টত আহি যায় 900 টকাত কিনিব লাগে 200 টকা আমাৰ বেংকৰ একাউণ্টত জমা হৈ যায় প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা বানপানী যেতিয়া হয় তেতিয়া খেতি পথাৰ নষ্ট হয় আমি সকলোৱে কৈ থাকো যে মোৰ খেতি গল চৰকাৰে আৰ্থিক সাহায্য দিয়া নাই টিভিটো নিউজ উঠি যায় যে তেওঁ কোনেও আৰ্থিক সাহায্য দিয়া নাই আৰ্থিক সাহায্য পোৱা নাই বিভিন্ন নিউজ উঠে কিন্তু যদি আমি ফসল বীমা যোজনাত আবেদন কৰি নিজৰ নামটো লিখি থওঁ চৰকাৰে আমাক নিজৰ একাউণ্টত নিজেই টকা দিব কেইদিনমান আজিৰ প্ৰায় এবছৰ আগতে লখিমপুৰ জিলাত গোটেই মহিলাসকলে বেংকৰ সন্মুখত লাইন দিলে বোলে কি যে টকাৰ বৰষুণ আহিছে ফসল বীমা যোজনাত সেইবাৰ আমি ৰাইজক কোৱা নাছিলো আমি নিজেই পঞ্জীয়ন কৰাই দিছিলো তাৰমানে বীমাৰ প্ৰিমিয়ামটো ৰাজ্য চৰকাৰে দিব লাগে কেন্দ্ৰীয় চৰকাৰে দিব লাগে হিতাধিকাৰীয়ে দিব লাগে প্ৰথম বছৰ কাৰণে অসমত হিতাধিকাৰীৰ শ্বেয়াৰটো ৰাজ্য চৰকাৰে দি দিছিলে 280 কোটি টকা বানপানীৰ পিছত আমাৰ ৰাইজে পালে মোবাইলত মেছেজ আহি আছে 5000 ডিপজিটেড 10000 ডিপজিটেড ইনটু একাউণ্ট মানুহে বুজি পোৱা নাই মানুহে কলে টকাৰ বৰষুণ আহি আছে এতিয়া অসমত যিমান বানপানী হয় আমি যদি এই কাউন্টাৰ ইয়াতে আছে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত যদি আমি বীমা কৰো 100 টকা হ'ব বীমাৰ খৰচ বা তাতকৈ কম হ'ব ৰাজ্য চৰকাৰে লগত আৰু দিব কেন্দ্ৰীয় চৰকাৰেও দিব বানপানীৰ পিছত চৰকাৰৰ সাহায্য পোৱা নাই বুলি আমি টিভিত ক'ব নালাগে আমি মাত্ৰ মোবাইলটো চাই থাকিব লাগে কেতিয়া আমাৰ টকাটো জমা হৈ গল মোদী ডাঙৰীয়াই এখন নতুন ভাৰত সৃষ্টি কৰিব খুজিছে যত এক্সিডেন্ট হল এমএলএ মন্ত্ৰীৰ ওচৰত যাব নালাগে ইন্সুৰেন্সৰ পৰা টকা পাব ঘৰত মানুহৰ মৃত্যু হল ইন্সুৰেন্সে টকা দিব কাৰো ওচৰত হাত পাতিব নালাগে বেমাৰ হল এমএলএ মন্ত্ৰী তাত যাব নালাগে কাৰ্ডখন লৈ হস্পিটাল গলে 5 লাখ টকাৰ ট্ৰিটমেন্ট কৃষক হয় সাৰ কিনিব পইচা নাই 2000 টকা কৰি আমাৰ বেংক একাউণ্টত আহি থাকিলে আৰু তাৰ লগত ৰাজ্য চৰকাৰৰ আন আঁচনিবিলাক আছে কালি আমাৰ কেবিনেটত আমি সিদ্ধান্ত লৈছো যে বিভিন্ন চৰকাৰী নিয়মৰ কাৰণে যিসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনা নাপাব তেওঁলোকক আমি মুখ্যমন্ত্ৰী আৱাস যোজনা দিম তাৰমানে প্ৰত্যেক সমষ্টিতে এতিয়া প্ৰধানমন্ত্ৰীৰ ঘৰৰ লগে লগে মুখ্যমন্ত্ৰীৰ ঘৰো আমি দিয়া আৰম্ভ কৰিম তাৰমানে আমাৰ সমস্যা বহুত কমিব কিন্তু সচেতনতা আৰু সজাগতা নাথাকিলে আমি চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হওঁ আৰু মনত আমাৰ খং উঠি থাকে একো নিদিলে কিন্তু সব দি থৈ দিছে কিন্তু আমি নাজানো কাৰণে আমাৰ কয় মোদীক ভোট দি লাভ আছে কি বিজেপিক ভোট দিলে কি লাভ আছে কিন্তু যিসকলে ভোট নিদিয়ে তেওঁলোকে কয় ভোটটো নিদিও মোদীক কিন্তু এইটো মোদীৰ ঘৰ এইটো মোদীৰ ইলেক্ট্ৰিচিটি এইটো মোদীৰ পানী এইখন মোদীৰ কাৰ্ড এইখন মোদীৰ বিনা পইচাৰ চাউল সব মোদী ভোটটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াক দিবা নে ভোটটো নিদিও আৰু সেইটো বেলেগ কথা যি নহক মোদী ডাঙৰীয়াৰ আঁচনিবিলাক সজাগতা আৰু ইয়াক জনপ্ৰিয় কৰাৰ দায়িত্ব আমাৰ ৰাইজৰ বিজেপি কৰ্মীসকলৰ এজিপি কৰ্মীসকলৰ আমাৰ চৰকাৰৰ সকলোৰে দায়িত্ব কাৰণ আমি ৰাজনীতিক সকলো কথাত নকৰো আমি দুখীয়া দৰিদ্ৰ মানুহৰ সেৱা কৰিব খোজো সেই কাৰণে আমিও নুখুদো যে তুমি কাক ভোট দিছা যোনে ফৰ্ম ফিল আপ কৰিছে হিয়ে পাই যাব যোনে 12 টকা দিয়ে এক্সিডেন্ট হলে হিয়ে 2 লাখ টকা পাব কাক ভোট দিছাটো আমি নুখুদোৱে এই কাৰণে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আজি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ নেতা বুলি আমি জানো
কাৰণ তেওঁ সবকা সাথ সবকা বিকাশ এই নীতিৰে আগুৱাই গৈছে। মই উখাপুৰ গাঁও পঞ্চায়ত আৰু সমগ্ৰ শোণিতপুৰ জিলাৰ পৰা অহা ৰাইজক এই বিকশিত ভাৰত সংকল্প যাত্ৰাত মই নিজৰ নাম পঞ্জীয়ন কৰিব, নিজৰ বিভিন্ন আঁচনিৰ সহায় লোৱাৰ বাবে মই আহ্বান জনাম। ভৱিষ্যতে ময়ো এই গোটেই বিকশিত ভাৰত সংকল্প যাত্ৰাটোৰ যিটো কনসেপ্ট সেইটো এইবাৰ মই খুব ওচৰৰ পৰা চাইছো, ই বহুত লাভজনক। ভৱিষ্যতে মই ভাবিছো যে অসম গভৰ্ণমেণ্টৰ আঁচনিখিনিও ইয়াৰ লগত জড়িত কৰি ভৱিষ্যতে আমি লোকসভা নিৰ্বাচনৰ পিছত আৰু এটা খুব বিকশিত ভাৰতৰ এনেকুৱা আমি যাত্ৰা কৰিম, যোনে ঘৰ নাই পোৱা ঘৰ ৰেজিষ্টাৰ কৰিব পাৰিব, অৰুণোদয় নাই পোৱা অৰুণোদয় ৰেজিষ্টাৰ কৰিব পাৰিব। এনেকুৱা ব্যৱস্থা এটা আমি গাঁৱে গাঁৱে আমিও অসম চৰকাৰেও কৰিম, কাৰণ মোদী ডাঙৰীয়াৰ পৰা শিক্ষা যেতিয়া আমি ল'ম তেতিয়া আমি নিজে বেছি শিক্ষিত হ'ম। মই দেখো, মই মোদী ডাঙৰীয়াৰ লগত কথা পাতো যে তেওঁৰ সমান শিক্ষাগুৰু একো নাই। আধা ঘণ্টা বহিলে তেওঁৰ লগত আধা ঘণ্টা বহিলে মোৰ 10 বছৰৰ এডুকেশ্যন যেন একেলগে পাই যাওঁ তেনেকুৱা ভাৱ হয়। এইকেইটা দিন মই ওচৰৰ পৰা চাই আছো। মই কামৰূপ জিলাতো গলো, সিদিনাখন ডিব্ৰুগড়ত, এনেকে মই বিকশিত ভাৰতৰ এই কনসেপ্টটো চাই আছো। আমি যদি ভালকৈ ব্যৱহাৰ কৰো মানুহৰ খং ৰাগ একোৱে নাথাকিব, সব বস্তু মানুহৰ হৈ যাব। কিন্তু আমাৰ জিলা প্ৰশাসনেও ভাবেও বহি থাকে বোলে এইটো চৰকাৰী আঁচনি, এমএলএ মন্ত্ৰীও আমি ভাবো চৰকাৰী আঁচনি আহিব যাব। কিন্তু চৰকাৰী আঁচনি নহয়, চৰকাৰ মানে ৰাইজ। ময়ো মুখ্যমন্ত্ৰী হিচাপে এই আঁচনিটোক যিমান প্ৰথম অৱস্থাত গুৰুত্ব দিব লাগিছিল সিমান ময়ো গুৰুত্ব দিয়া নাই, কাৰণ ময়ো ফিডবেক পোৱা নাছিলো। কিন্তু এইকেইদিন মই বিকশিত ভাৰতত গৈ পেলাই মোৰ ইমান মনটো ভাল লাগিছে যে এনেকুৱা যদি প্ৰত্যেক বছৰে একোটা একোটা আমি ডেভেলপমেণ্ট স্কিমৰ কেম্প কৰিব পাৰো, মানুহৰ অসুবিধাই নহয়। 12 টকা ইয়াতে 12 টকা দিব, ইয়াতে ইন্সুৰেন্স কৰি ল'ব। এক্সিডেন্ট হলে 2 লাখ টকা, 200 টকা জমা দিলে মৃত্যুৰ পিছত 2 লাখ টকা ইন্সুৰেন্স হয়। ৰেশন কাৰ্ডখন দেখালে আয়ুষ্মান ভাৰতৰ কাৰ্ড পাম। মোৰ ফেমিলি ইনকাম 4 লাখ টকা, ৰেশন কাৰ্ড এখন দিয়ক। আমি কোনো মণ্ডল মহৰী গাঁওবোৰৰ ওচৰত যাব নালাগে, কেম্পৰ পৰাই আমি পাব পাৰো। খুব ভাল কনসেপ্ট এটা প্ৰথম বছৰ আৰম্ভ হৈছে। আপোনালোকেও ইয়াক ভাল কৰি চাওক, শিকক, পৰামৰ্শও দিয়ক আৰু কেনেকৈ ভাল কৰিব লাগে। আমি ভৱিষ্যতৰ দিনতো এই সুন্দৰ কামটো চলাই যাম। আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক মই অসমবাসী ৰাইজৰ হৈ এই সুন্দৰ ব্যৱস্থাৰ কাৰণে আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।